নমস্কাৰ বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাই আহকচোন নতুন এটা ভিডিঅ' লৈ আহকচোন আজি গাহৰি নতুন এটা ৰেচিপি লৈ আহিছোঁ। প্ৰথমতে কেপচিকাম এটা লৈছোঁ, আলু দুটা, পিঁয়াজ, বিলাহী, কেঁচা জলকীয়া, আদা নহৰু একেলগে এইখিনি বাকলি গুচাই লোৱা হৈছে। সেইখিনি মই ভালদৰে লৈ ল'ম এতিয়া। সেইখিনিও মোৰ কাটি লোৱা হৈ গৈছে। আদা নহৰুখিনি পেষ্ট কৰি লোৱা হৈছে। এতিয়া আহকচোন মই গেছৰ চ'লাৰটোত কেৰাহীটো বহাই দিম। 3 মিনিটমান কেৰাহীটো গৰম হ'ব দিওঁ। তাতে মিঠাতেল দিছোঁ মই, বেছি দিয়া নাই, 50 গ্ৰামমান মিঠাতেল দিয়া গৈছে। তাতে এখিলা তেজপাত, প্ৰথমতে কাটি লোৱা পিঁয়াজ অকণমান দিয়া হৈছোঁ আৰু কেঁচা জলকীয়া অকণমান দিয়া গৈছে। একেবাৰে পিঁয়াজখিনি দিয়া নাই, পিছত দি দিম। এতিয়া মই মাংসখিনি দি দিছোঁ কেৰাহীটোত। তাতে কেৰাহীটোত 2-3 মিনিটমান ভালদৰে ভাজি ল'ম। এইখিনি ভালদৰে ভাজি ল'ম 2-3 মিনিটমান। হালধিটো এতিয়া দিব নালাগে, দেৰিকৈ দিব। যিখিনি ৰৈ যোৱা পিঁয়াজখিনি দি দিছোঁ এতিয়া মই। সেইখিনিও ভালদৰে ভাজি লৈ আছোঁ। 3 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিছোঁ। ঢাকনিখন গুচাই দি অকণমান লৰাই দিছোঁ, যাতে মাংসখিনি তলত লাগি নাযায়। এতিয়া নিমখ অকণমান দিছোঁ। নিমখ অকণমান দিয়াৰ কাৰণটো হ'ল এতিয়া যিটো মাংসৰ যিটো পানী থাকে সেই পানীখিনি ওলাই আহিব। তেতিয়া ভালদৰে মাংসটো সিজিবলৈ সহজ হয়। চাওকচোন কেনেকুৱা বঢ়িয়াকৈ তেল ওলাইছে। তাতে মই হালধি এচামুচ দিছোঁ। হালধি চামুচটো দি আকৌ হেতাখনে লৰাই দিছোঁ, যাতে মছলাখিনি লাগি নাযায় তলত। এতিয়া জিৰা 1 চামুচ দিয়া গৈছে। সেইখিনিও ভালদৰে মই ভাজি ল'ম, যাতে কেঁচা গোন্ধটো নোযোৱালৈ ভাজি ল'ব। সেইখিনি মোৰ ভাজি লোৱা হৈ গৈছে। কাটি লোৱা আলুটো দি দিছোঁ এতিয়া মই। সেইখিনিও ভালদৰে ভাজি লৈছোঁ মই। এতিয়া কেপচিকামখিনিও দি দিয়া গৈছে। সেইখিনিও ভালদৰে ভাজি ল'ম। বিলাহীটো দি দিছোঁ। মাংসত বিলাহী দিলে খাব ভালে লাগে। বেলেগত নহ'লেও গাহৰি মাংসত বিলাহী দিলে বেছি ভাল লাগে খাই। মই বিলাহী দিওঁৱে মাংসত। 1 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দিয়া হৈছে। ঢাকনিখন গুচাই দিয়া হ'ল। এতিয়া আদা নহৰু পেষ্টখিনি দি দিছোঁ এতিয়া মই। এইখিনিও 3-4 মিনিটমান ভালদৰে ভাজি ল'ম, যাতে আদা নহৰু কেঁচা গোন্ধটো নোযোৱালৈ ভাজি ল'ব। নহ'লে কেঁচা গোন্ধটো থাকিলে খাবলৈ ভাল নালাগিব। এইখিনিও 3 মিনিটমান ভাজি লোৱা হৈ গৈছে। তাতে অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ। পানীটো যাতে একেবাৰে নিদিয়ে, পানীটো অকণমান দিব, যাতে সিদ্ধ হৈ সোনকালে আহে। গৰম পানী ব্যৱহাৰ কৰিছোঁ মই, আপোনালোকেও গৰম পানী দিব। 2 মিনিটৰ কাৰণে ঢাকনিখন মাৰি দি ঢাকনিখন গুচাই দিয়া হ'ল। এতিয়া আকৌ হেতাখনেৰে লৰাই দিয়া হৈছে। এতিয়া আকৌ পানী দি দিছোঁ, গৰম পানী ব্যৱহাৰ কৰিছোঁ। নিমখটো সোৱাদ হিচাপত দি দিছোঁ মই। প্ৰথমতে অকণমান দিয়া গৈছে, এতিয়াও অলপ দি দিছোঁ, পানী দিছোঁ যাতে নিমখটো কমিব, মানে নিমখ অকণমান দি দিয়া গৈছে। চাওকচোন কিমান ধুনীয়া হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন এনেকৈ ঘৰত বনাই। কেপচি আৰু গাহৰি খাই চাবচোন কেনেকুৱা লাগে। মইতো খাই চালোঁ। মোৰ মাংসখিনি হৈ গ'ল। এতিয়া মাংসখিনি মোৰ চৰিয়াতে ওলাই লোৱা হৈছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আহক এতিয়া মাংসখিনি খাই দিওঁ ঘৰত বনোৱা। ভিডিঅ'টো আজিলৈ ইমানতে অন্ত পৰিল। নেক্সট ভিডিঅ'ত